অসমৰ সংখ্যালঘু মুছলমান লোকসকলৰ ওপৰত দৈনিক অসম চৰকাৰে অসম প্ৰশাসনৰ জৰিয়তে বিভিন্ন প্ৰকাৰৰ অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ যোৱাকালি যোৰহাটত আজাদ চৌধুৰীৰ বাসগৃহ প্ৰশাসনৰ জৰিয়তে উচ্ছেদ কৰি দিয়া কাৰ্যই আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ। অসম চৰকাৰক আহ্বান জনাইছোঁ, অতি শীঘ্ৰেই আজাদ চৌধুৰীৰ যি উচ্ছেদ কৰা হ'ল, আজাদ চৌধুৰীৰ ঘৰ বাৰী ভাঙি দিয়া হ'ল, প্ৰশাসন যন্ত্ৰই বুলডোজাৰ চলালে। এই ক্ষেত্ৰত অসম চৰকাৰে অতি শীঘ্ৰেই পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। অসম চৰকাৰে উচ্ছেদৰ যিসমূহ নিয়ম নীতি নিয়ম সুপ্ৰিম কোৰ্টে হওক বা মহামান্য গুৱাহাটী হাইকোৰ্টে হওক যি নিৰ্দেশনা দিয়ে, সেই নিৰ্দেশনাক ভেঙুচালি কৰি ভৰিৰে মোহাৰি নিজৰ খেয়াল খুচি মতে কেৱল মাত্ৰ মুছলমান হোৱা বাবেই কোনো ধৰণৰ আইন কানুন নামানি তেওঁলোকক উচ্ছেদ কৰা হৈ আছে বা বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰা হৈ আছে। এই কাৰ্যবোৰ অসম চৰকাৰে অতি শীঘ্ৰে বন্ধ কৰিব লাগে। আজাদ চৌধুৰী কেৱল মাত্ৰ মুছলমান লোক হোৱাৰ বাবেই তেখেতক উচ্ছেদ কৰা হ'ল। ইয়াৰ পৰা এটা কথা স্পষ্ট যে অসমত বৰ্তমানে মুছলমান লোকসকলৰ ওপৰত অসম চৰকাৰে চৰকাৰীভাৱে যি নিৰ্যাতন আৰম্ভ কৰিছে, চৰকাৰীভাৱে তেওঁলোকে বিভিন্ন প্ৰকাৰে মুছলমান লোক হোৱা বাবে বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছে। এই ধৰণৰ কাৰ্য অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ, অতি শীঘ্ৰেই এই ধৰণৰ কাৰ্যকলাপবিলাক আপুনি বন্ধ কৰিব লাগে। অসমত বৰ্তমান মুছলমান লোক জন্মগ্ৰহণ কৰাটোৱেই পাপ হৈছে নেকি? মুছলমান হৈ অসমত জন্মগ্ৰহণ কৰাটোৱেই যেন পাপ হৈ পৰিছে। আজি অসমত বিভিন্ন প্ৰকাৰেদি মুছলমান লোকসকলক হাৰাশাস্তি কৰা হৈছে, উচ্ছেদৰ নামত হাৰাশাস্তি কৰা হৈ আছে। আজি সন্দেহযুক্ত নাগৰিক সজুৱাই বিদেশীৰ নামত হাৰাশাস্তি কৰা হৈ আছে। অন্যায়মূলকভাৱে ৰাতিৰ ভিতৰত মানুহক বিদেশী সন্দেহযুক্ত নাগৰিক সজাই তেওঁলোকক ডিটেনশ্যন কেম্পত পঠোৱা হৈ আছে। মুছলমান লোক হোৱা বাবে তেওঁলোকৰ ঘৰ বাৰী ভাঙি দিয়া হৈ আছে। উজনিৰ কেইজনমান ভণ্ড জাতীয়তাবাদী যিসকলৰ কোনো ধৰণৰ কাম নাই, কেৱল গুণ্ডা টেক্স সংগ্ৰহ কৰাই এওঁলোকৰ কাম। এই লোকসকলৰ চুটলিপি মতে যোৰহাট প্ৰশাসনে আজাদ চৌধুৰী নামৰ ব্যক্তিগৰাকীৰ সম্পত্তিৰ যি উচ্ছেদ চলালে, এই কাৰ্য কেতিয়াও আমি সহ্য নকৰোঁ। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে স্পষ্টভাৱে অসম চৰকাৰক আহ্বান জনাইছোঁ, আজাদ চৌধুৰী কি ভুল? আজাদ চৌধুৰী কেৱল মাত্ৰ মুছলমান বাবেই যোৰহাট প্ৰশাসনে সেই জাতীয়তাবাদীৰ নামত যিসকল উদ্ভণ্ডালি কৰে, সেইসকলৰ চুটলিপি মতে আপোনালোকে তাতে আজাদ চৌধুৰীক উচ্ছেদ কৰিলে। অতি শীঘ্ৰেই আজাদ চৌধুৰীৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক আৰু মুছলমানক বাছি লক্ষ্য কৰি লৈ আপোনালোকে টাৰ্গেট কৰি এই ধৰণৰ অত্যাচাৰ নকৰিব। অসমখন শংকৰ আজানৰ শান্তিৰ মিলনভূমি আমি যাক কওঁ, কিন্তু এই মিলনভূমিত বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ যে এছাম মানুহে তেওঁলোকে সদায় বিচাৰে যে অসমখন অস্থিৰ হৈ থাকক, অশান্তিৰ পৰিৱেশ সৃষ্টি হওক, আৰু চৰকাৰেও যেন তাতে সহযোগিতা কৰি আছে। গতিকে চৰকাৰক আহ্বান জনাইছোঁ, আপোনালোকে ৰাজধৰ্ম পালন কৰক, মানৱ ধৰ্ম পালন কৰক। মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত ৰাজধৰ্ম মানৱ ধৰ্ম পালন কৰি অসমত সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাৰ্তা আপুনি লৈ আনক। সমন্বয়ৰ ভাতৃত্ববোধৰ এনাজৰীডাল আপুনি সুদৃঢ় কৰাৰ চেষ্টা কৰক। এনেধৰণৰ টাৰ্গেট কৰি মুছলমানক এটা ধৰ্মৰ লোকক আপুনি চৰকাৰীভাৱে নিঃশেষ কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে, এই ষড়যন্ত্ৰ কিন্তু এদিন অসমৰ জনতাই উফৰাই দিব। এই কথাটো ভালদৰে মনত ৰখা উচিত। আজাদ চৌধুৰীৰ সম্পূৰ্ণ পুনৰ সংস্থাপনৰ ব্যৱস্থা অসম চৰকাৰে কৰিব লাগিব, নহ'লে গোটেই অসম জুৰি অসমৰ মুছলমানে কিন্তু গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব আৰু প্ৰতিবাদত নামিব। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।